শহর পরিষ্কার পরিচ্ছন্ন রাখতে নতুন নতুন পদক্ষেপ নিচ্ছে তিনসুকিয়া পুরসভা। পরীক্ষামূলকভাবে রাস্তায় নালা নর্দমার পাশে বসানো হয়েছে আয়না, কিন্তু একাংশ মানুষের দায়িত্ব জ্ঞানহীন কর্মকাণ্ডে ব্যর্থ প্রশাসন। শহর পরিষ্কারে তিনসুকিয়া পুরসভার পদক্ষেপ এবং এক অনবদ্য পদক্ষেপ, যেখানে রাস্তার পাশে বিভিন্ন জায়গায় আয়না লাগানো হয়েছে, যাতে করে সেই আয়নায় নিজের মুখ দেখে লজ্জা বোধ করেন সাধারণ মানুষ। এবং নালা নর্দমা পাশেই একেবারে সেই ছবি দেখা যাচ্ছে যেখানে আয়না লাগানো হয়েছে, কিন্তু একাংশ মানুষের দায়িত্ব জ্ঞানহীন কর্মকাণ্ডে ব্যর্থ প্রশাসন। তিনিচুকীয়া পৌৰসভাই তিনিচুকীয়া চহৰখনক পৰিষ্কাৰ পৰিচ্ছন্নতা ৰখাৰ দিশে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, কিয়নো তিনিচুকীয়া চহৰৰ যি আচলতে প্ৰতিটো গলি প্ৰতিটো পথত আচলতে উপপথত আচলতে একাংশ লোকে পেচাব কৰি লগতে শৌচ তেনেধৰণে কৰি আচলতে অপৰিষ্কাৰ কৰি তোলে। তাৰ কাৰণে তিনিচুকীয়া পৌৰসভাই কিছুমান পথত উপপথত এনেদৰে কিছু আচলতে আইনা লগাইছে, যাতে এই আইনাখন চাই তেওঁলোকে পেচাব নকৰে। কিন্তু তাৰ এক বিপৰীত দৃশ্য আমি দেখুৱাবলৈ সক্ষম হৈছোঁ বৰ্তমান আমাৰ কেমেৰাত বন্দী হৈছে, যিখন আচলতে তিনিচুকীয়া পৌৰসভাই দুখনকৈ আইনা লগাইছে। এইটো এটা পথ আচলতে এখন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী ওলাই অহাৰ এটা পথ। সেই পথটোত আচলতে লোকসকলে পেচাব কৰে। এতিয়া পেচাব নকৰিবৰ কাৰণে এনেধৰণে আইনা লগাইছে, কিন্তু তাৰ বিপৰীতে একাংশ তিনিচুকীয়া এনেধৰণৰ অসচেতন লোক আছে, যিসকলে আইনা লগোৱাৰ পাছতো আচলতে তেওঁলোকে নিজৰ এই স্থানতে পেচাব কৰিছে। আমি জানিব বিচাৰিম কি কাৰণে আপোনালোকে পেচাব কৰিছে, পৌৰসভাই নলগাবৰ কাৰণে, পেচাব নকৰিবৰ কাৰণে আইনা লগোৱাৰ পাছতো পেচাব নকৰিবৰ কাৰণে কি কাৰণে তথাপি আপোনালোকে এনেধৰণৰ জেগাত পেচাব কৰিছে বুলি কৈ দিব? সুবিধা নাই। আপোনাৰ কি নিজৰ ঘৰত আপুনি পেচাব কৰাৰ কাৰণে নিজৰ সুবিধা কৰি ল'ব নোৱাৰে? এই কথা নাই, টাউনৰ ফালে বজাৰ ফালে আহিছোঁ ন, সুবিধাৰ পথ আছে। আপুনি তথাপি তিনিচুকীয়া পৌৰসভাই যিটো কাম কৰিছে, পেচাব নকৰিবৰ কাৰণে ব্যৱস্থা লৈছে, এনে তাৰপিছতো আপোনালোকে এনেধৰণৰ পেচাব কৰিবলৈ আপোনালোকে নিজকে অসচেতন বুলি ভাবেনে? নিজকে অসচেতন ব্যক্তি বুলি ভাবে নাভাবে? সুবিধা হৈছে, ভুল হৈছে নাই আপোনালোকৰ? ভুল হৈছে। যিহেতু এইখন এখন স্কুলৰ অহা যোৱা ছাত্ৰ ছাত্ৰী অহা যোৱা পথ, স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰে এইবোৰ ৰাস্তাতে। এতিয়া মোৰ দেৰি হৈছে। আচলতে তিনিচুকীয়া এনেধৰণৰ কিছুমান পথ আমি পুনৰ দেখুৱাম। আচলতে এইটো পথ আচলতে তিনিচুকীয়া বাৰ্ডিং বাছ যিখন স্কুল, সেই স্কুলখনৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰা এটা পথ, আৰু এই পথটো বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীৰ পথ। আৰু এই পথটোতে আচলতে তিনিচুকীয়াৰ একাংশ লোকে পেচাব কৰি আচলতে নিজৰ লজ্জা আচলতে কোনো হেৰি নকৰে। দাদা, জানিব বিচাৰিম, পৌৰসভাই আচলতে পেচাব নকৰিবৰ কাৰণে আইনা লগাইছে, তাৰপিছতো একাংশ লোকে পেচাব কৰি থকা দেখিব পোৱা গৈছে, কি ক'ব? পেচাব এইখিনি কৰিব নালাগে, বহুত মানুহ অহা যোৱা এইখিনি পৰা হয়, বন্ধ কৰিব লাগে, গোন্ধও কৰে। সেইকাৰণে ইয়াৰ পৰা কিবা ফাইন লগাই দিব লাগে। আমি দেখিব যে তিনিচুকীয়াৰ কিছুমান ব্যৱসায়ী তথা তিনিচুকীয়া ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰা লোকে আচলতে পেচাব কৰে। সেই লোকসকলে পেচাব কৰাৰ কাৰণে সুবিধা কৰাটো ব্যৱসায়ীসকলৰ দায়িত্ব আছে বুলি ভাবেন নাই বাৰু? দায়িত্ব হ'ব লাগে, মানুহক ইয়াত এটা হেৰি কৰিব লাগে, ফাইন লগাব লাগে। কেলে বহুত মেইন ৰাস্তাত হয় নহয়, মানুহ অহা যোৱাটো বহুত প্ৰব্লেম হয়। ইয়াৰ পৰা ছোৱালীও ল'ৰাও মাইকী মানুহ অহা যোৱা কৰি থাকে, এতিয়া বন্ধ কৰিব লাগে। হয়, নিশ্চয়। আচলতে এনেধৰণে কিছুমান লোকে আচলতে মনৰ কথা ব্যক্ত কৰিছে, এনেধৰণৰ পথত আচলতে পেচাব কৰাটো উচিত নহয়, অনুচিত। কিন্তু তাৰ পাছতো এনেধৰণৰ কিছুমান তিনিচুকীয়া অসচেতন ব্যক্তি আচলতে মুকলিকৈ পেচাব কৰে, মুকলিকৈ তেওঁলোকে পেচাব কৰি থাকে। তাৰ দৃশ্য পুনৰ দেখুৱাইছো। ইয়াত আইনা লগাইছে, খুব বিশাল বিশাল দুখন আইনা লগাইছে। তিনিচুকীয়া পৌৰসভাই ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে পেচাব কৰা সময়খিনি নিজৰ চেহেৰাটো নিজক আচলতে আইনাখনত দেখি পায়, আৰু এই দেখি পোৱাৰ পাছত আচলতে তেওঁলোকে পেচাব নকৰে, যাতে এনেধৰণৰ পেচাব কৰি যাতে পৰিষ্কাৰ এখন চহৰখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে তিনিচুকীয়া পৌৰসভাই ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু পুনৰ দেখুৱাইছো আচলতে খুব ডাঙৰ ডাঙৰ দুখনকৈ আইনা লগাইছে। ঠিক এনেধৰণে তিনিচুকীয়াৰ 2-3টা স্থানত আচলতে তিনিচুকীয়া পৌৰসভাই পৰীক্ষামূলকভাৱে এনেধৰণৰ আইনা লগাইছে, যাতে তিনিচুকীয়া চহৰখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আগুৱাই যাওক। কিন্তু তিনিচুকীয়াৰ একাংশ অসচেতন লোক আচলতে তাৰ পাছতো এনেধৰণৰ আইনা লগোৱাৰ পাছতো আচলতে ইয়াৰ কিছু কাষতে আচলতে তেওঁলোকে পেচাব কৰিছে। তিনিচুকীয়া চহৰখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আচলতে পৌৰসভাই ব্যৱস্থা গ্ৰহণ কৰিছে, যদিও তিনিচুকীয়াৰ একাংশ অসচেতন লোকৰ কাৰণে আচলতে সেয়া সম্ভৱ হৈ উঠা নাই। গতিকে আজি আপোনালোকক আমাৰ প্ৰতিবেদনৰ জৰিয়তে দেখালো তিনিচুকীয়াৰ কিছু অসচেতন ব্যক্তিৰ কাণ্ড কাৰখানা। তিনিচুকীয়া পৌৰসভাই গ্ৰহণ কৰা পদক্ষেপৰ ক্ষেত্ৰতো আচলতে কোনো ভূক্ষেপ নকৰি তেওঁলোকে মুকলি মনে আচলতে ইয়াৰ কাষতে পেচাব কৰা দেখিবলৈ পোৱা গৈছে তিনিচুকীয়াৰ একাংশ অসচেতন ব্যক্তি।